লৈ আপোনালোকক স্বাগতম। আজি 30 জুন 2024 সামাজিক মাধ্যমত বিভিন্ন মহলত বৰ্তমান আটাইতকৈ চৰ্চিত বিষয়টো হৈছে অসমৰ লাখ লাখ আশা কৰ্মী, অংগনবাদী কৰ্মী, সহাৰিকা আৰু মধ্যাহ্নভোজনৰ ৰান্ধনী বা ৰন্ধন কৰ্মীসকলৰ দৰমহা বা মাননি সঁচাকৈয়ে বৃদ্ধি হ'ব নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ ওপৰত কিবা নতুন বৃহৎ ঘোষণা কৰিব নেকি? আজি এই বিশেষ ভিডিঅ'টোত আমি কোনো উৰা বাতৰি নহয়, বৰঞ্চ চৰকাৰী তথ্য, বিগত কেবিনেটৰ সিদ্ধান্ত আৰু বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এটা গভীৰ বিশ্লেষণ কৰিম। যদি আপুনি নিজে এগৰাকী কৰ্মী বা আপোনাৰ পৰিয়ালত কোনোবা আছে, তেন্তে আলোচনাটো আপোনাৰ বাবে আজি অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, চৰ্চাখন বুজিবলৈ হ'লে আমি অলপ পিছলৈ যাব লাগিব। অসম চৰকাৰে তৃণমূল পৰ্যায়ৰ এই স্বাস্থ্য আৰু শিশু বিকাশ কৰ্মীসকলৰ বাবে সময়ৰ সৈতে কিছুমান পদক্ষেপ গ্ৰহণ কৰি আহিছে। মনত পেলাই দিওঁ যে বিগত 2023 বৰ্ষত চৰকাৰে অংগনবাদী কৰ্মীসকলৰ বাবে অৱসৰকালীন এককালীন সাহায্যৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পিছত চৰকাৰী নীতি অনুসৰি অংগনবাদী কৰ্মী আৰু সহাৰিকাসকলৰ বাবে ৰাজ্যিক উদগনিমূলক মাননি বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল, যাৰ ফলত এজন বা এগৰাকী অংগনবাদী কৰ্মীৰ মাহিলী উপাৰ্জন প্ৰায় 8,000 টকা আৰু সহাৰিকাসকলৰ প্ৰায় 4,000 টকালৈ বৃদ্ধিৰ দিশে আগবাঢ়িছিল। ঠিক সেইদৰে আশাৰ কৰ্মীসকলৰ ক্ষেত্ৰতো কেন্দ্ৰীয় আৰু ৰাজ্যিক অংশ মিলাই মাননি 4,000 টকালৈ বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু বৰ্তমানৰ বজাৰ মূল্য আৰু কৰ্তব্যৰ তুলনাত এই ধন পৰ্যাপ্ত নে? এই লৈ কৰ্মীসকলৰ মাজত দীৰ্ঘদিনীয়া দাবী উত্থাপন হৈ আহিছে। এতিয়া আহোঁ আলোচনাৰ দ্বিতীয়টো দিশলৈ। প্ৰথমতে, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অংগনবাদী আৰু আশা কৰ্মী সংস্থাসমূহে বাজেট আৰু চৰকাৰী সাহায্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে। তেওঁলোকৰ মূল দাবীসমূহ কি কি? ন্যূনতম মজুৰি নিশ্চিত কৰা। তেওঁলোকক কেৱল স্বেচ্ছাসেৱী বা মাননি ভিত্তিক কৰ্মী হিচাপে নাৰাখি চৰকাৰীভাৱে এটা সন্মানজনক ন্যূনতম দৰমহাৰ আওতালৈ আনিব লাগে। কৰ্মসংস্থাপনৰ সুৰক্ষা। অৱসৰৰ সময়ত এককালীন পুঁজিৰ পৰিমাণ আৰু অধিক বৃদ্ধি কৰাৰ। ৰান্ধনী তথা মধ্যাহ্ন কৰ্মী সমস্যা। স্কুলসমূহত কাম কৰা ৰন্ধন কৰ্মীসকলৰ দৰমহা অতি ন্যূনতম, যাৰ পুনৰীক্ষণ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। কৰ্মীসকলৰ যুক্তি হ'ল যে পলিঅ'ৰ অভিযানৰ পৰা আৰম্ভ কৰি গৰ্ভৱতী মহিলাৰ যত্নৰ শিশু পুষ্টি আৰু বিদ্যালয়ৰ মধ্যাহ্নভোজন পৰ্যন্ত সকলোকে তেওঁলোকে মূল ভূমিকা হিচাপে লয়। গতিকে তেওঁলোকৰ অৰ্থনৈতিক সুৰক্ষা চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব লাগে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, এই দৰমহা সঁচাকৈয়ে বৃদ্ধি হ'ব পাৰে নেকি? ইয়াৰ পাছত থকা চৰকাৰী প্ৰক্ৰিয়াটো কি? আপোনালোকক জনাই থওঁ যে অসমে শেহতীয়াকৈ নিজৰ
এইতময় ৰাজ্যিক দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়াত আগভাগ লয়, যাৰ লক্ষ্য হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনৰ গাঁথনি পুনৰীক্ষণ কৰা। যদিও আশা আৰু অংগনবাদী কৰ্মীসকল পোনপটীয়াকৈ স্থায়ী চৰকাৰী কৰ্মচাৰীৰ কেডাৰৰ নপৰে, তথাপিও যেতিয়াই ৰাজ্যত দৰমহা আয়োগ বা ডাঙৰ আৰ্থিক নীতিৰ সংশোধন হয়, তেতিয়াই চৰকাৰে এনেধৰণৰ ঠিকাভিত্তিক বা মাননি ভিত্তিক আঁচনিৰ কৰ্মীসকলৰ বাবেও এককালীন বা বিশেষ পেকেজ বা উদগনিমূলক ধন বৃদ্ধি কৰাৰ এক পৰম্পৰা বা সম্ভাৱনা থাকে। গতিকে সামাজিক মাধ্যমত যি চৰ্চা চলিছে তাৰ ভিত্তি সম্পূৰ্ণ মিছা নহয়। চৰকাৰে বৰ্তমানৰ আন্তঃগাঁথনি যেনে 2026 চনৰ ভিতৰত 15,000 মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য হাতত লৈছে। গতিকে যদি আন্তঃগাঁথনি উন্নত কৰা হৈছে, তেন্তে তাত কাম কৰাৰ মানৱ সম্পদ অৰ্থাৎ কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বিষয়টো চৰকাৰৰ বিবেচনাহীন হোৱাটো স্বাভাৱিক। কিন্তু বন্ধুসকল, ইউটিউব বা ফেচবুকত বহুতো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব, য'ত দাবী কৰা হৈছে যে দৰমহা কাইলৈৰ পৰা 20,000 বা 26,000 টকা হৈ যাব। আমি আপোনালোকক স্পষ্ট কৰি দিব বিচাৰোঁ যে বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত বা এনেকুৱা কোনো নিৰ্দিষ্ট চৰকাৰী অফিচিয়েল নটিফিকেশ্যন অধিসূচনা জাৰি কৰা হোৱা নাই। এইবোৰ মাথো কৰ্মচাৰীসকলৰ দাবীহে। এনেধৰণৰ বৃহৎ পৰিমাণৰ ঝাপ মৰাৰ কথা কোৱা হৈছে। চৰকাৰী প্ৰক্ৰিয়াবোৰ সদায় কেবিনেট বৈঠক বা বিত্তীয় অনুমোদনৰ মাধ্যমেৰেহে হয়। শেহতীয়া কেবিনেটসমূহত আশা কৰ্মীসকলক স্কুটি বিতৰণ কৰা বা অংগনবাদী কৰ্মীৰ পৰা ছুপাৰভাইজাৰলৈ পদোন্নতি সংৰক্ষণ 50% বৃদ্ধি কৰাৰ দৰে গঠনমূলক সিদ্ধান্ত লোৱা হৈছে। গতিকে চৰকাৰে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আছে। কিন্তু মাননি বৃদ্ধি সঠিক পৰিমাণ আৰু তাৰিখ চৰকাৰী ঘোষণাৰ পিছতহে নিশ্চিত হ'ব। উৰা বাতৰিত আপোনালোকে ভুল নাযাব। অসমৰ এই আশাৰ অংগনবাদী আৰু ৰন্ধন কৰ্মীসকল আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ দৰমহা বা মাননি বৃদ্ধি পোৱাটো অতি প্ৰয়োজনীয়। চৰকাৰৰ বিভিন্ন চলিত আঁচনি আৰু কৰ্মীসকলৰ প্ৰতিবাদলৈ চাই অনাগত দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে কিবা ইতিবাচক ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ কি মতামত এই ক্ষেত্ৰত? এগৰাকী আশা কৰ্মী বা অংগনবাদী কৰ্মীৰ দৰমহাৰ বৰ্তমানৰ পৰিস্থিতিত ন্যূনতম কিমান হোৱা উচিত বুলি আপোনালোকে ভাবে? আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো এটা লাইক কৰিব আৰু আমাৰ চেনেলটোলৈ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ লগ পাম এনে এক গুৰুত্বপূৰ্ণ বিশ্লেষণৰ সৈতে। ধন্যবাদ। জয় আই।